বাৰে কৰোঁ প্ৰণাম, বাৰে কৰোঁ প্ৰণাম। আজি এই পবিত্ৰ ক্ষণত উপস্থিত থকা ধৰ্মপৰায়ণ ৰাইজসকল, বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকল, আজি মই উদ্দীপ্ত ৰাজবংশীয়ে গুৰুজনাৰ বিষয়ে দুআষাৰ ক'ব বিচাৰিছোঁ। তাত ভুল ভ্ৰান্তি হোৱাটো স্বাভাৱিক কথা, তাৰ বাবে মোক ক্ষমা কৰিব। শ্ৰীকৃষ্ণ পঞ্চদশ শতিকাৰ মধ্যভাগত অৰ্থাৎ 1449 খ্ৰীষ্টাব্দত বটদ্ৰৱাৰ আলিপুখুৰী নামে ঠাইত শংকৰদেৱ গুৰুজনাৰ জন্ম হয়। পিতৃ কুসুম্বৰ ভূঞা আৰু আই মাতৃ সত্যসন্ধ্যা সন্তানটি জন্ম হোৱাৰে পৰা নানা অলৌকিক ঘটনা প্ৰবাহৰ মাজেৰে মানুহৰ চকুত চমক লগাই মহত্ব প্ৰকট কৰি সকলোৰে মন আকৰ্ষণ কৰিব পাৰিছিল। সৰুৰে পৰাই গুৰুজনাৰ বীৰত্ব, বুদ্ধিমতা, কৌশলপূৰ্ণ চাতুৰালিকাই সকলোকে তবত খুৱাইছিল। তেৰাৰ 12 বছৰ বয়সলৈ কোনো পঢ়া শুনা কৰা নাছিল। পাছত 12 বছৰ বয়সত আইতাক খেৰপুতিয়ে তেৰাক গুৰু মহেন্দ্ৰ কন্দলীটোলত নাম লগাই দিয়ে। গুৰু মহেন্দ্ৰ কন্দলীটোলতে গুৰুজনাৰ অপূৰ্ব বিচক্ষণ বুদ্ধি আৰু অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিছিল। তেৰাৰ অফলা শিকিয়েই কোনো আকাৰ নোহোৱাকৈ এটি সুন্দৰ কবিতা লিখি গুৰু মহেন্দ্ৰ কন্দলীক দেখুৱাইছিল আৰু গুৰুৱে পঢ়ি চাই তবত মানিছিল। আৰু তেওঁ যে এজন অসাধাৰণ প্ৰতিভাৰ গৰাকী সেই কথা বুজি উঠিছিল আৰু খ্যাতি দি শংকৰ নামৰ পাছত দেৱ শব্দ লগাই সকলোকে শংকৰদেৱ বুলি মাতিব কৈছিল। তেৰাৰ 14 শাস্ত্ৰ 18 পুৰাণ গুৰুগৃহতেই লিখি উলিয়াইছিল। পাছত 17 বছৰ বয়সত গুৰুগৃহ এৰিছিল। 12 বছৰ কাল তীৰ্থ ভ্ৰমণ কৰি ঘূৰি আহি গুৰুজনাই ভগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে। অসমীয়া জাতিৰ শিৰৰ মুকুট গুৰুজনাই এক কৰণ হৰিনাম গৰ্ভৰ হৃদয়স্পৰ্শী সুৰ সঞ্চাৰেৰে সমাজত ঐক্য, ভাতৃত্ব আৰু সামাজিক শৃংখলাবোধৰ ভেটি স্থাপন কৰিছিল। গুৰুজনাই এক দেও এক বিনে নাই কেও একতাৰ মহাপ্ৰাণী প্ৰচাৰ কৰিছিল। অৰ্থাৎ ঈশ্বৰ এজনেই, সেয়ে হ'ল আমাৰ পৰম পিতা বিষ্ণু। কৃষ্ণতকৈ শ্ৰেষ্ঠ দেৱ আৰু কোনো নাই, তেওঁৱেই পৰম ভগৱান। গুৰুজনাই মানৱ সমাজৰ পৰা বৰ্ণ বৈষম্য দূৰ কৰি সকলো শ্ৰেণীৰ লোককে একতাৰ এনাজৰীৰে বান্ধি এখন বৃহত্তৰ অসমীয়া সমাজ গঢ়ি তুলিছিল। তেওঁ আছিল পৃথিৱীৰ শ্ৰেষ্ঠ মানৱতাবাদী পুৰুষ। পৃথিৱীৰ সকলো জীৱৰ প্ৰতি তেৰাৰ প্ৰেম আছিল অগাধ। সেয়েহে তেৰা কৈ থৈ গৈছে, কুকুৰৰ শৃগালক গৌৰৱৰ আত্মাৰা, জানিবা সবাকো কৰি কৰিবা প্ৰণাম। নাম ধৰ্ম আছিল গুৰুজনাৰ মূল মন্ত্ৰ। এই কলিকালত হৰিনামেই মুকুতিৰ মূল। গুৰুজনাৰ নাম ধৰ্মৰ মাজেৰে যে পৰম পিতা ভগৱানক পাব পাৰি, সেই কথা গুৰুজনাই আমাক দি থৈ গৈছে। এইখিনি কৈয়ে মই মোৰ বক্তব্য এটি ঘোষাৰে সামৰণি মাৰিব লৈছোঁ। ধন্যবাদ।